ক্লাছ 9 আজি আমি পঢ়িম অধ্যায় 7 জীৱৰ বিচিত্ৰতা ডাইভাৰ্চিটি ইন লিভিং অৰ্গেনিজমছ। জীৱ মানে কি? লিভিং থিংছ। জীৱিত সকলো বস্তুকে জীৱ বুলি কওঁ, তোমালোকে জানা। তাৰ পাছত বিচিত্ৰতা মানে কি? বিচিত্ৰতা মানে ভেৰাইটিজ, মানে ভিন্নতা, বেলেগ বেলেগ ভিন্নতা। বিচিত্ৰতা মানে ভিন্নতা। আমি জানো, সকলোৱে জানো, উদ্ভিদ হওক বা প্ৰাণী হওক বা বেলেগ যিকোনো বস্তুৱেই হওক, সকলোৰে ভিন্নতা আছে, হয়নে? সকলোৰে ভেৰাইটিজ আছে। পৃথিৱীত ইমান হাজাৰ হাজাৰ জীৱ আছে, হাজাৰ হাজাৰ এনিমেল আছে, গছ গছনি আছে। সকলোবিলাক গছেই বেলেগ বেলেগ, সকলোবিলাক জীৱই বেলেগ বেলেগ, সকলোৰে চৰিত্ৰ বেলেগ, সকলোৰে গঠন বেলেগ, হয়নে? এতিয়া যদি চাওঁ আমি কুকুৰ এটাৰ গঠন বেলেগ, তাৰ মেকুৰী এটাৰ লগত কুকুৰ এটা মিলিব জানো? নিমিলে। সিহঁতৰ গঠনো বেলেগ, সিহঁতৰ কেৰেক্টাৰ চৰিত্ৰ বেলেগ, হয়নে? ঠিক তেনেদৰে তোমালোকৰ মানুহৰ ক্ষেত্ৰত যদি চাওঁ, উস্মিতা বেলেগ, মনুস্মিতা বেলেগ, হিমাক্ষী বেলেগ। তোমালোকে চবেই দেখাত একে জানো? দেখিবলৈ বেলেগ বেলেগ, হয়নে? এতিয়া চোৱা, এই কেঁচুডাল আৰু এই গছজোপা একেই জানো? নহয়। কেঁচুডালৰ চাইজো বহুত সৰু হ'ব আৰু গছডালৰ চাইজ বহুত ডাঙৰ হ'ব, আকাৰ বহুত ডাঙৰ, হয়নে? এই পৃথিৱীৰ গোটেই হাজাৰ হাজাৰ বস্তুবোৰ সিহঁতৰ বিষয়ে পঢ়িবৰ কাৰণে, সিহঁতৰ চৰিত্ৰৰ বিষয়ে পঢ়িবৰ কাৰণে বহুত দিগদাৰ হয়, হয়নে? সেইকাৰণে কি কৰিছে, সেই দিগদাৰটো সহজ কৰিবলৈ এটা টেকনিক ব্যৱহাৰ কৰিছে। টেকনিক বুলিয়ে ক'লোঁ, সেইটো হ'ল শ্ৰেণী বিভাজন বা ক্লাছিফিকেশ্যন। শ্ৰেণী বিভাজন কৰিছে। সেই শ্ৰেণী বিভাজনত কি হয়, আমি বস্তুবিলাক গ্ৰুপত পঢ়িব পাম, ঠিক আছে? যেনে ধৰা মানুহ, প্ৰাণী। এই প্ৰাণীখিনি বেলেগকৈ পঢ়িম, বেলেগ এটা গ্ৰুপত। তাৰপাছত উদ্ভিদবিলাক বেলেগ গ্ৰুপত, ভেঁকুৰবিলাক বেলেগ গ্ৰুপত, ঠিক আছে? এনেদৰে আমি বেলেগ বেলেগ গ্ৰুপ কৰি পিনে, বিভাজন কৰি পিনে আমি পঢ়িম, ঠিক আছে? তেতিয়া কি হয়, ষ্টাডি সহজ হয়, পঢ়িবৰ কাৰণে সহজ হয়। আৰু এই গোটেই লিভিং অৰ্গেনিজমছ, গোটেই জীৱবিলাকক কি কৰিছে, 5টা ভাগত শ্ৰেণীবিভাগ কৰিছে। 5টা ভাগত শ্ৰেণীবিভাগ কৰিছে, 5টা ৰাজ্যত শ্ৰেণীবিভাগ কৰিছে, 5 কিংডম। সেইবিলাকৰ বিষয়ে অলপ পাছত পঢ়িম আমি। তাৰ আগতে কওঁ যে কেৰলাছ লিনিয়াছ বুলি বৈজ্ঞানিক এজনে বাইনেৰী নমেনক্লেচাৰ উলিয়াইছিলে, য'ত নেকি সকলোবিলাক বস্তুৰে চাইণ্টিফিক নাম থাকে, বৈজ্ঞানিক নাম থাকে। এইটো কিয় কৈছোঁ, অকণমান দেৰিকৈ এই বৈজ্ঞানিক নামৰ প্ৰয়োজন হ'ব। যেনে ধৰা সকলো বস্তুৰে বৈজ্ঞানিক নাম থাকে। যেনে ধৰা আমৰ বৈজ্ঞানিক নাম মেগনিফেৰা ইণ্ডিকা। তাৰপাছত ৰৌ মাছ এটাৰ বৈজ্ঞানিক নাম লেবিঅ' ৰহিতা, ঠিক আছে? ঠিক তেনেদৰে আমি মানুহৰ বৈজ্ঞানিক নাম কি হ'ব, হ'ম' চেপিয়েন্স, ঠিক আছে? বৈজ্ঞানিক নাম লিখাৰো নিয়ম থাকে, সেইবোৰ অধ্যায়টোৰ শেষত আহিব। এতিয়া আমি পঢ়িম সেই 5টা ৰাজ্য। এই শ্ৰেণী বিভাজন কৰিবলৈ হ'লে জীৱ এটাৰ কি চৰিত্ৰৰ ওপৰত প্ৰাধান্য দিয়া হয়, কি চৰিত্ৰৰ ওপৰত ভাগ কৰি পিনে জীৱবিলাকক শ্ৰেণীবিভাগ কৰা হয়, সেইটো হৈছে এককোষী বা বহুকোষী। এই উদ্ভিদে হওক, প্ৰাণীয়ে হওক বা জীৱই হওক, সেই জীৱটো এককোষী হয় নে বহুকোষী হয়? এককোষীবিলাক বেলেগ গ্ৰুপত আৰু বহুকোষীবিলাক বেলেগ গ্ৰুপত, ঠিক আছে? সেনেদৰে বিভাজন কৰা হয়। আৰু সংকোষ কেন্দ্ৰীয় কোষ থকাবিলাক বেলেগ, প্ৰকোষ কেন্দ্ৰীয় কোষ থকা বেলেগ, ঠিক আছে? সংকোষ কেন্দ্ৰীয় মানে কি, যিবিলাকৰ কোষ কেন্দ্ৰ থাকে, আৰু প্ৰকোষ কেন্দ্ৰীয় যিবিলাকৰ কোষ কেন্দ্ৰ নাথাকে। আগৰ ক্লাছত তোমালোকে পাইছা। তাৰ পাছত সালোক সংশ্লেষণ কৰিব পৰাবিলাক বেলেগ গ্ৰুপত, সালোক সংশ্লেষণ কৰিব নোৱাৰাবিলাক বেলেগ গ্ৰুপত, হয়নে? তাৰপাছত কোষবেৰ থকা জীৱবিলাক বেলেগ গ্ৰুপত, কোষবেৰ নথকা জীৱবিলাক বেলেগ গ্ৰুপত। এনেদৰে
এই গোটেই চৰিত্ৰকেইটাৰ ওপৰত ভিত্তি কৰি কিতাপত তোমালোকৰ বহুত দীঘলকৈ আছে, মই তোমালোকক মেইন পইণ্ট কেইটা দিছোঁ। এই গোটেই চৰিত্ৰবিলাকৰ ওপৰত ভিত্তি কৰি এই বিভাজনবিলাক কৰা হৈছে। ঠিক আছে, এইখিনি লিখি ল'বা তোমালোকে। ইয়াৰ পাছত শ্ৰেণী বিভাজন কি আৰু ক্ৰম বিকাশ কি, ইভলিউশ্যন কি। শ্ৰেণী বিভাজন কি, এইমাত্ৰ ক'লোঁ যে সিহঁতৰ দেহৰ অৱয়ব আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি চিনাক্তকৰণ কৰা এক বিভাজন। সিহঁতৰ বৈশিষ্ট্য আৰু কাৰ্যবিলাকৰ গঠনৰ ওপৰত ভিত্তি কৰি চিনাক্তকৰণ কৰা বিভাজন। ঠিক আছে, শ্ৰেণী বিভাজন, তাক কয় শ্ৰেণী বিভাজন বা ইংলিছত কয় ক্লাছিফিকেশ্যন। ক্ৰম বিকাশ কি, ক্ৰম বিকাশ বা বিৱৰ্তন কি, বিৱৰ্তন ইংলিছত ক'ব ইভলিউশ্যন। ঠিক আছে, ক্ৰম বিকাশ ই হৈছে জীৱ সমষ্টিৰ পৰৱৰ্তী প্ৰজন্মত হোৱা বংশগত বৈশিষ্ট্যসমূহৰ পৰিৱৰ্তন। এতিয়া যদি তোমালোকৰ ক'বলৈ যাওঁ, ভাল এক্সাম্পল এটা যদি দিবলৈ যাওঁ, আদিম মানৱ, আগতে আমি কি আছিলোঁ, বান্দৰহে আছিলোঁ। সেই বান্দৰৰ পৰা ক্ৰম বিকাশ হয় কি, আমি মানুহ হৈছোঁ, এতিয়া বহুত উন্নত হৈছোঁ, উন্নত স্তৰত আহি গৈছোঁ, হয়নে। সেইকাৰণে নিম্ন স্তৰৰ জীৱবিলাক কি হয়, আদিম মানৱ বা প্ৰথম ভাগৰ জীৱবিলাক, যাক প্ৰিমিটিভ মানে আগৰ পুৰণা। ঠিক আছে, একদম আগৰ প্ৰিমিটিভ বুলিও কোৱা হয়। সেইবিলাকক কি কয়, নিম্ন স্তৰৰ বুলি কোৱা হয়। এই নিম্ন স্তৰৰ জীৱবিলাক, আদিমবিলাক বা প্ৰথম ভাগৰ জীৱবিলাকক নিম্ন স্তৰৰ জীৱ বুলি কোৱা হয়। ঠিক আছে, অগ্ৰগামী কি, সেই নিম্ন স্তৰৰ পাছত ক্ৰম বিকাশ বা বিৱৰ্তন হয় উচ্চস্তৰীয় জীৱলৈকে আহি যায়। সেইবিলাকক অগ্ৰগামী বা উচ্চস্তৰীয় জীৱ বুলি কয়। ঠিক আছে, ঠিক তেনেদৰে সকলো জীৱৰে প্ৰথম অৱস্থাত প্ৰথম নিম্ন স্তৰত থাকে, পাছত ক্ৰম বিকাশ হয় বিৱৰ্তন হয় কি হয়, উচ্চ স্তৰলৈকে আহে। 19 শতিকাৰ মধ্যভাগত চাৰ্লছ ডাৰউইন নামৰ বৈজ্ঞানিক এজনে তেওঁৰ গ্ৰন্থ জীৱৰ উৎপত্তি, অৰিজিন অফ স্পেচিছ, তাতে কি কৰিছিল, ক্ৰম বিকাশৰ সূত্ৰ প্ৰাকৃতিক নিৰ্বাচনত কৈছিল যে কিছুমান জীৱ প্ৰতিকূল পৰিৱেশৰ লগত খাপ খাব পৰাকৈ পৰিৱৰ্তন ঘটে। জীৱবিলাকে কি পৰিৱেশৰ লগত খাপ খাবৰ কাৰণে, মিলি যাবৰ কাৰণে পৰিৱৰ্তন হৈ আহি থাকে, ইভলিউশ্যন বা বিৱৰ্তন হৈ আহি থাকে, আৰু সেইবোৰেই জীয়াই থাকিবলৈ সক্ষম হয়। ইয়াৰ তিনিটা কাৰক দিছে, বাহ্যিক গঠন, বাহিৰা গঠন, শাৰীৰিক গঠন, শৰীৰৰ গঠন আৰু আচৰণৰ ভিন্নতা। ঠিক আছে, ভিন্ন বৈশিষ্ট্যযুক্ত জীৱৰ জীয়াই থকাৰ ক্ষমতা আৰু প্ৰজনন ক্ষমতাও ভিন্ন হয়। সকলো বেলেগ বেলেগ জীৱবিলাকৰ জীয়াই থকাৰ ক্ষমতাবিলাক আৰু সিহঁতৰ প্ৰজনন ক্ষমতাবিলাকেও বেলেগ বেলেগ হয়। বৈশিষ্ট্যবোৰ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ পৰিবাহিত হয়। শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰম বিভাগ, হেৰাৰ্কি অফ ক্লাছিফিকেশ্যন গ্ৰুপ। চোৱা কেইটা কি আছিলে, পঞ্চ ৰাজ্য বুলি কোৱা হয়। ৰবাৰ্ট হুৱাইটেকাৰে জীৱজগতখন 5টা ৰাজ্যত ভাগ কৰিছে। কোনে, ৰবাৰ্ট হুৱাইটেকাৰে। 1 নম্বৰ মনেৰা ৰাজ্য, 2 নম্বৰ প্ৰতিষ্ঠা ৰাজ্য, 3 নম্বৰ ভেঁকুৰ ৰাজ্য, 4 নম্বৰ উদ্ভিদ ৰাজ্য আৰু 5 নম্বৰ প্ৰাণী ৰাজ্য। এই 5খন ৰাজ্যক পঞ্চ ৰাজ্য বুলি কোৱা হয়। ঠিক আছে, পঞ্চ ৰাজ্য। এতিয়া আমি এই গোটেইবিলাকৰ বিষয়ে পঢ়িম, এটা এটাকৈ পঢ়িম, কিন্তু তাৰ আগতে জীৱবিলাকক কেনেদৰে শ্ৰেণী বিভাজন কৰিছিলে, কিহৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিছিলে, এই 5খন ৰাজ্যক কেনেদৰে শ্ৰেণী বিভাজন কৰিছিলে, তোমালোকক মই ধুনীয়াকৈ চমুকৈ বুজাই দিম। এতিয়া এই ছবিটো চোৱা, এইখিনি চোৱা, এককোষী জীৱ, বহুকোষী জীৱ। ঠিক আছে, এককোষী জীৱ, বহুকোষী জীৱ। এককোষী জীৱ আৰু বহুকোষী জীৱৰ বিষয়ে আগৰ ক্লাছত পঢ়ি আহিছোঁ। যিবিলাক জীৱৰ এটা মাত্ৰ কোষ থাকে সেইবিলাক এককোষী জীৱ, আৰু বহুকেইটা কোষ থাকিলে বহুকোষী জীৱ। আমি মানুহ কি হয়, এককোষী জীৱ নে বহুকোষী জীৱ? তোমালোকে কমেণ্ট কৰি তলত কোৱা, মানুহ এককোষী জীৱ নে বহুকোষী জীৱ? ঠিক আছে, এককোষী জীৱৰ আকৌ দুটা ভাগত ভগাব পাৰি, প্ৰকেৰিঅটিক, ইউকেৰিঅটিক।
প্ৰকেৰিয়টিক মানে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু ইউকেৰিয়টিক হ'ল সংকোষ কেন্দ্ৰীয় কোষ। এইবিলাক গোটেইখিনি তোমালোকে পঢ়িছা আগৰ ক্লাছত। প্ৰকেৰিয়টিক প্ৰকোষ কেন্দ্ৰীয় কোষ সিহঁতৰ কি কোষ কেন্দ্ৰ নাথাকে, ঠিক আছে, কোষ কেন্দ্ৰ নাথাকে। ইউকেৰিয়টিকত কোষ কেন্দ্ৰত থাকে। এতিয়া কোষ কেন্দ্ৰ নথকা প্ৰকোষ কেন্দ্ৰীয় কোষ প্ৰকেৰিয়টিক কোন হ'ব? মনেৰা ৰাজ্য। 1 নম্বৰ ৰাজ্যত কি আছে? মনেৰা ৰাজ্য। ইউকেৰিয়টিক কোষ কেন্দ্ৰ থকা ৰাজ্য হ'ব প্ৰতিষ্ঠা ৰাজ্য 2 নম্বৰ, ঠিক আছে। মনেৰা ৰাজ্যত কি কি থাকে? বেক্টেৰিয়া, নীল সেউজীয়া শেলাই, প্ৰতিষ্ঠাত থাকে শেলাই, আদ্যপ্ৰাণী আৰু ডায়েটম, ঠিক আছে। তাৰ পাছত আহিল বহুকোষী। বহুকোষীত কি কি আছে? দুটা ভাগত, প্ৰথমতে কোষবেৰ থকা আৰু কোষবেৰ নথকা, ঠিক আছে। কোষবেৰ থকা হ'লে কি হ'ব? উদ্ভিদ ৰাজ্য। আমি আগৰ ক্লাছত পাইছোঁ উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্যৰ পাৰ্থক্য। উদ্ভিদ ৰাজ্যত উদ্ভিদ কোষত কোষবেৰ থাকে, প্ৰাণী কোষত কোষবেৰ নাথাকে। তো কোষবেৰ থকাবিলাক হ'ব উদ্ভিদ ৰাজ্য, কোষবেৰ নথকাবিলাক হ'ব প্ৰাণী ৰাজ্য। ইয়াকে আকৌ ভাগ কৰিব পাৰি যে সালোক সংশ্লেষণ কৰিব পৰা আৰু সালোক সংশ্লেষণ কৰিব নোৱাৰা। সালোক সংশ্লেষণ কৰিব পৰাবিলাক হ'ব উদ্ভিদ ৰাজ্য, সালোক সংশ্লেষণ কৰিব নোৱাৰাবিলাক হ'ব ভেঁকুৰ ৰাজ্য, ঠিক আছে। আমি পালোঁ 5টা ৰাজ্য, 5টা ৰাজ্য পালোঁ। মনেৰা ৰাজ্য, প্ৰতিষ্ঠা ৰাজ্য, ভেঁকুৰ ৰাজ্য, উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্য। এককোষী, বহুকোষী। এককোষীত থাকিব প্ৰকেৰিয়টিক আৰু ইউকেৰিয়টিক। প্ৰকেৰিয়টিকত থাকিব মনেৰা ৰাজ্য, ইউকেৰিয়টিকত থাকিব প্ৰতিষ্ঠা ৰাজ্য। বহুকোষীত যদি চাওঁ আমি, প্ৰথমতে আহিব কোষবেৰ থকা আৰু কোষবেৰ নথকা। কোষবেৰ থকা হ'ল উদ্ভিদ ৰাজ্য, কোষবেৰ নথকা হ'ল প্ৰাণী ৰাজ্য। আকৌ আহিব সালোক সংশ্লেষণ কৰিব পৰা, সালোক সংশ্লেষণ কৰিব নোৱাৰা। সালোক সংশ্লেষণ কৰিব পৰা হ'ল উদ্ভিদ ৰাজ্য, সালোক সংশ্লেষণ কৰিব নোৱাৰা হ'ল ভেঁকুৰ ৰাজ্য, ঠিক আছে। এতিয়া উদাহৰণ চোৱা। মনেৰা ৰাজ্যত আছে বেক্টেৰিয়া, নীল সেউজ শেলাই, প্ৰতিষ্ঠা ৰাজ্যত থাকিব শেলাই, আদ্যপ্ৰাণী আৰু ডায়েটম। ভেঁকুৰ ৰাজ্যত থাকিব পেনিচিলিয়াম, এস্পাৰজিলাছ আৰু কাঠফুলা। কাঠফুলা জানা তোমালোকে, মাছৰুম। তাৰপিছত উদ্ভিদ ৰাজ্যত কি থাকিব? উদ্ভিদবিলাক। প্ৰাণী ৰাজ্যত থাকিব প্ৰাণীবিলাক, ঠিক আছে। এই আদ্যপ্ৰাণী, প্ৰতিষ্ঠা ৰাজ্যত যে আছে আদ্যপ্ৰাণী, আদ্যপ্ৰাণীৰ ভিতৰত পৰিব পেৰামেচিয়াম, এমিবা। এমিবা তোমালোকে পঢ়িছা, ছবি আঁকিছা নহয় এমিবাৰ। পেৰামেচিয়াম, এমিবা আৰু ইউগ্লেনা। এইবিলাকৰ বিষয়ে এতিয়া এটা এটা ৰাজ্যৰ ডিটেইলছত পঢ়িম। ভিডিঅ'টো একদম ভালদৰে চাবা তোমালোকে। বহুতে পালা মাৰি চোৱা, পাছত প্ৰশ্ন উত্তৰ কৰিবলৈ দিলে নোৱাৰা, এক্সাম পাতিলে নোৱাৰা লিখিব। ভালদৰে চাই ভালদৰে বুজি গোটেইখিনি লিখি লোৱা তোমালোকে। এই লিষ্টখন লিখি লোৱা। প্ৰথমত আছে মনেৰা ৰাজ্য। বেক্টেৰিয়া আৰু এনাবিনৰ ড্ৰয়িংটো আঁকিবা, ছবি আঁকিবা, চিত্ৰটো আঁকি ল'বা। মনেৰা ৰাজ্যত কি কি হয় অলপ আগতে ক'লোৱে। প্ৰকৃত কোষ কেন্দ্ৰ নাথাকে, ইহঁতৰ কোষ কেন্দ্ৰ নাথাকে। 1 নম্বৰ এইটো হ'ল। ইহঁতৰ দেহবিলাক এককোষী। মনেৰা ৰাজ্যৰ ভিতৰত কি কি পৰে? বেক্টেৰিয়া, এনাবিনা আৰু কি কি আছিলে অলপ আগতে ক'লোঁ। সেইবিলাক কি হয়? গোটেইবোৰ এককোষী হয়, এটা মাত্ৰ কোষ থাকে। সেই এটা কোষেৰে সিহঁতে গোটেই কাৰ্যবিলাক সম্পন্ন কৰে। তাৰপাছত সিহঁতৰ কোষ কেন্দ্ৰ নাথাকে, ঠিক আছে। কিছুমানৰ কোষবেৰ থাকে, কিছুমানৰ নাথাকে। মনেৰা ৰাজ্যৰ জীৱবিলাকৰ কিছুমানৰ কোষ কেন্দ্ৰ থাকে, কোষবেৰ থাকে, কিছুমানৰ কোষবেৰ নাথাকে। কিছুমান স্বপুষ্ট, কিছুমান পৰপুষ্ট। মানে স্বপুষ্ট মানে কিছুমানে নিজৰ খাদ্য নিজেই তৈয়াৰ কৰি ল'ব পাৰে। নিজৰ খাদ্য, ৰ'বা, স্বপুষ্ট মানে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব পাৰে, নিজে খাদ্য তৈয়াৰ কৰিব পাৰে। যদি নাজানা লিখি ল'বা। স্বপুষ্ট মানে নিজৰ খাদ্য নিজে
তৈয়াৰ কৰি ল'ব পাৰে। ঠিক আছে। আৰু পৰপুষ্ট মানে কি? নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে, আনৰ পৰা খাদ্য আহৰণ কৰে। ঠিক আছে। এতিয়া উদাহৰণ হ'ল বেক্টেৰিয়া। মনেৰা ৰাজ্যৰ উদাহৰণ হ'ল বেক্টেৰিয়া, নীলসেউজ শেলাই আৰু মাইক'প্লাজমা। হ'ল, বুজি পালা তোমালোকে? ইয়াৰ পাছত প্ৰতিষ্ঠা ৰাজ্য, ভেঁকুৰ ৰাজ্য, উদ্ভিদ ৰাজ্য, প্ৰাণী ৰাজ্য, এই গোটেই 4টা ৰাজ্যৰ বিষয়ে ভালদৰে পঢ়িম। আৰু তোমালোকে এই গোটেইবোৰ লিখি লোৱা, আৰু যোনে যোনে লিখিছা ভিডিঅ'টি চাইছা তলত কমেণ্ট কৰিবা। ঠিক আছে।